নমস্কাৰ, আপোনালোকে চাই আছে ৰঞ্জন চৌধুৰী অফিচিয়েল। আমি ইতিমধ্যে অখিল গগৈৰ ওপৰত দুটাকৈ খণ্ড কৰিছোঁ। এইটো 3 নম্বৰ এপিছড। তো গতিকে যিসকলে চোৱা নাই তেওঁলোকে এই পুৰণা দুটা খণ্ড 1 আৰু 2 চাব, আৰু সেইটো চাবলৈ হ'লে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি লোৱাটো বাঞ্ছনীয়, আৰু ইট ইজ ফ্ৰী অফ কষ্ট। আপোনালোকৰ নিশ্চয় মনত আছে, তেওঁ বুঢ়া হ'লেও বয়সস্থ হ'লেও আমাৰ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ দেউতাই কি বুলি কৈছিলে, হু ইজ বদৰুদ্দিন। মনত আছেনে? মানে কিমান দমত কথা পাতিছিলে, কিমান কনফিডেঞ্চ। গতিকে এতিয়া আৰু নতুন সংযোজন হ'ল। কাৰণ RSSক কিন্তু এটা বস্তু আপোনালোকে জানি থ'ব, RSSক বেন কৰা পাৰ্টিটো হ'লগৈ আপোনাৰ কংগ্ৰেছ। আৰু কোনে কৰিছিলে? যিটো বিজেপি দলে আজি সেই কংগ্ৰেছৰ এই আইকনজনক লৈ মানে খুব হুলস্থুল কৰি থাকে, চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলে ধৰিব পাৰিছিলে যে RSS, হোৱাট ইজ RSS, কি কৰি আছে তাহাঁতি, ভৱিষ্যতে কি কৰিবৰ কাৰণে। সেইকাৰণে কিন্তু RSSক বেন কৰিছিলে চৰ্দাৰ বল্লভভাই পেটেল। এতিয়া যিমানে সিহঁতি বিজেপি লৈ নাচি নাথাকক কিয় বাৰু, কিন্তু চৰ্দাৰ বল্লভভাই পেটেলে কৰিছিলে। আৰু তেতিয়াৰ পৰাই কিন্তু RSSৰ এটা ছিংগল এজেণ্ডা হৈ গ'ল। ছিংগল এজেণ্ডাটো কি? ছিংগল এজেণ্ডাটো হ'ল কংগ্ৰেছক শেষ কৰিবলৈ হ'লে, নিঃশেষ কৰিবলৈ হ'লে, বধ কৰিবলৈ হ'লে যদি প্ৰয়োজন হয় তেওঁলোকে মুছলমানৰ লগতো হাত মিলাব। তাৰ একদম জল পট উদাহৰণ হ'ল, যদি নেশ্যনেল লেভেলত যায় তেতিয়া চাব আছাউদ্দিন ওৱেইচিৰ যোনটো ভূমিকা যোৱা সময়ছোৱাত, সেইটো কিন্তু এইটো কামেই কৰি আছে। আৰু অসমৰ পৰিপ্ৰেক্ষিতত ধৰিবলৈ গ'লে বদৰুদ্দিন আজমল। এতিয়া তৰুণ গগৈ ডাঙৰীয়া কৈছিলে যে আপোনাৰ হু ইজ বদৰুদ্দিন, কিন্তু এতিয়া অলপ গৌৰৱক চেঞ্জ কৰিব লাগিব, ডাইলগ সলনি কৰিব লাগিব। ডাইলগ হ'ব লাগিব যে হু ইজ বদৰুদ্দিন অখিল। কাৰণ অখিল আৰু বদৰুদ্দিনৰ কোনো ডিফাৰেঞ্চ নাই। আপোনালোকে মন কৰিব, যিবিলাক অৰিজিনেলি কংগ্ৰেছ বেল্ট আছিলে, পৰৱৰ্তী সময়ত বদৰুদ্দিনে হাইজেক কৰিলে, সেই বেল্টসমূহত গৈ কিন্তু আপোনাৰ অখিলে বিভিন্ন সভা সমিতি পাতি আছে। আৰু আমাৰ যোনটো ছাৰ্ভে টীম, আমি এনে মানে ওপৰত উৰি নাথাকোঁ দেই। আমি জানো ক'ত কি হৈ আছে, কাৰণ আমাৰ ছাৰ্ভে টীম একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ ছাৰ্ভে টীম আছে। আমাৰ ছাৰ্ভে টীমে যোনটো ওলাইছে যে এয়া হ'ল, তাৰমানে বিজেপিৰ সমাৱেশত যি মানুহবিলাক যায়, একেখিনি মানুহ আপোনাৰ অখিল গগৈৰ সভালৈ গৈ আছে। যিটো কাৰণে অপজিশ্যন, আৰু মাজে সময়ে দেখা গৈছে যে আমাৰ এছাম বুদ্ধিজীৱী অলপ পাজেল হৈ যায় যে নাই তাৰ লগততো মানুহ আছে। আচলতে মানুহ নাই। মই যে কৈ থাকোঁ নহয়, যো দিখতা হে হোতা নেহি হে, যো হোতা হে ও দিখতা নেহি হে। এইটো চিধা কথা। আৰু কাৰণ এতিয়া যে বিভিন্ন চৰকাৰী পক্ষৰ বিভিন্ন যে মবিলাইজেশ্যন হৈছে, পাৰ্লামেণ্ট হওক, এছেম্বলি হওক, বা এতিয়া ৰানিং যে পঞ্চায়ত ইলেকশ্যনতো চাব, এই গোটেই কিন্তু মানুহৰ ছাপ্লাই দিয়াৰ বন্দোবস্তুটো তেওঁলোকে মানে যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকে কৰে বুথ লেভেলত, কিন্তু গাড়ী ঘোঁৰা গোটেই এৰেঞ্জমেণ্ট যিবিলাক ঠিকাদাৰ আছে নহয়, ঠিকাদাৰবিলাকে কৰি দিব লাগে। কাৰণ ঠিকাদাৰে যদি সেই কামটো কৰি নিদিয়ে, তেওঁলোকৰ কিন্তু ঠিকা টোপলিটো গ'লে, আৰু যিখিনি বিল ওলমি আছে সেই বিলো যাব। সেইটো কাৰণে তেওঁলোকে দিবলৈ বাধ্য। এইটো আমাৰ ছাৰ্ভে টীমে ওলাইছে দেই। কোনোবাই যদি চেলেঞ্জ কৰিব বিচাৰিছে চেলেঞ্জ কৰিব পাৰিম, আমি স্বাগতম জনাইছোঁ, কিন্তু আমাৰ কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব। এবাৰ অখিল গগৈ কৈ আছে যে কংগ্ৰেছ বোলে ফেচিষ্ট দল। যদি কংগ্ৰেছ ফেচিষ্ট দল হয়, তাৰমানে কি বিজেপি ফেচিষ্ট নহয় নেকি? প্ৰথম প্ৰশ্ন। আৰু যদি কংগ্ৰেছ ফেচিষ্ট হয়, ঠিক আছে, মই বাৰু মানিছোঁ যে ফেচিষ্ট, তেতিয়াহ'লে তেওঁ কংগ্ৰেছৰ লগত ইমান মানে হলিগলি কিয়? দৰকাৰ নাই নহয়। ইয়াত অসমত বিজেপিৰ চবতকৈ ডাঙৰ টাৰ্গেট, ডাঙৰ শত্ৰু হ'লগৈ গৌৰৱ গগৈ। গৌৰৱ গগৈ যেনে তেনে প্ৰকাৰে মানে শেষ কৰিব লাগিব। যদি গৌৰৱক সেই উইকেটটো পৰি যায়, যেনেকুৱা এটা সময়ত আছিলে যেতিয়া টেষ্ট মেচত মানে যিবিলাক বেলেগ ৰাষ্ট্ৰৰ ক্ৰিকেটাৰে খেলিছিলে, তেওঁলোকৰ টাৰ্গেটেই আছিলে যে না গাভাস্কাৰক কেনেকৈ আউট কৰিম, কাৰণ তেওঁ টিকি থাকিব পাৰে ক্ৰিজত। সেই কোৱালিটিটো আছিলে। আৰু গৌৰৱ গগৈৰ মাজতো কিন্তু আমি দেখিছোঁ যে সেই কোৱালিটিটো আছে।
তেওঁ লাহে 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 কিন্তু আগবাঢ়ি গৈ আছে। এই মতা মাছ মাইকী মাছৰ পৰা আৰম্ভ কৰি এতিয়া যোনটো আহি পাইছে, যদিও সেইটো চাইণ্টিফিক কথা, সেইটোক মানে আণ্ডাৰ এষ্টিমেট কৰিছিলে অসমৰ মিডিয়া বা তেখেতক আণ্ডাৰ এষ্টিমেট কৰিছিলোঁ। তেখেতক কিন্তু সুনীল গাভাস্কাৰৰ নিচিনা বেটিং কৰি আছে। তো এওঁক বধ কৰাৰ কাৰণে গোটেই কাৰবাৰবিলাক হৈ আছে। এতিয়া অখিল গগৈ যি ধৰণৰ মানে অভদ্ৰতামি যি কাৰবাৰবিলাক হৈ আছে, আৰু মই কেতিয়াবা অলপ নিজে মানে বুৰ্বক বনি যাওঁ। মইতো বুদ্ধিজীৱী নহয়, মই একজন আপোনালোকৰ নিচিনা সাধাৰণ মানুহ। চিধা চিধি কথাটো হ'ল, মাজে সময়ে দেখিছোঁ যে বুদ্ধিজীৱীৰো বুদ্ধিভ্ৰষ্ট হৈছে। এতিয়াও বুজি নাপায় কেনে অখিল গগৈ। তাৰ ইমান ঘটনা হৈ যোৱাৰ পিছতো নাই অখিল এনেকুৱা এটা আছে। নাই, অখিল গগৈ এনেকুৱা এটা বস্তু হয়, তেওঁক মেধা পাটকাৰৰ নিচিনা বা যোগেন্দ্ৰ যাদৱৰ নিচিনা নেতাক বুৰ্বক বনালে, কিন্তু অৰবিন্দ কেজৰিৱালক বুৰ্বক বনাব নাই। কাৰণ অৰবিন্দ কেজৰিৱাল তাতকৈ আৰু 100 গুণ বেছি চেম্পিয়ন হয়, বেছি চিয়ানা হয়। আৰু এই আজিৰ দিনত কিন্তু আপোনাৰ চিধা চিধিকৈ কথা বিজেপি আহি আছে 2026। এইটো খাটাং, শুনাত বেয়া লাগে। আৰু ইয়াৰ আগৰ এপিছডতো মই কৈছোঁ, যদি ৰাইজৰ দলৰ লগত এলায়েন্স নহয়, তেতিয়াহ'লে কংগ্ৰেছৰ লগত বাওঁপন্থী বা বাকী যিবিলাক আঞ্চলিক দল আছে তেওঁলোকে উভতি অহাৰ এটা সম্ভাৱনা আছে। আৰু তাত মই আজিৰ দিনতে খাটাং কৰি আছোঁ, 75 to 80 চিট পাব। মই PK নহয় দেই, PK মানে পিয়ক্কৰ নহয়। PK মিনছ মই প্ৰশান্ত কিশোৰ নহয়, কিন্তু মোৰ যিবিলাক এনালাইচিছ কিন্তু দেখা গৈছে বিভিন্ন সময়ত ৰাইজে কৈছে দেই যে মই PKতকৈও চেৰাই গৈছোঁ। যোনটো সময়ত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হৰিয়ানা কংগ্ৰেছী নাচি আছে যে কংগ্ৰেছ এইবাৰ আহি আছে, মই তেতিয়া কৈ আছোঁ যে কংগ্ৰেছ ৰিটাৰ্ণ নকৰে। বাকী মানুহটো বাদ দিয়ক, বুদ্ধিজীৱী কেতিয়াও মোক বেয়া পাইছিলে যে না মোৰ কোনো ধৰণৰ ফিল্ড এনালাইচিছ নাই। মই আজিৰ দিনতো কৈছোঁ, হয় মই যোনটো স্ক্ৰিপ্ট বনাই দিম সেই স্ক্ৰিপ্ট মতে চলিলে মোক 1 পইচা দিব নালাগে। কাৰণ PKক যদি দিয়ে, প্ৰশান্ত কিশোৰক যদি কেইবা কোটি টকাৰ পেকেজ ল'ব, আৰু মোক কোনো ৰাষ্ট্ৰীয় পুৰস্কাৰো নালাগে, মোক ৰাজ্যসভাৰ টিকেটো নালাগে, ফ্ৰী অফ কষ্ট মই কৰি দিম। মই সেইটো গেৰেণ্টি আজি দিছোঁ। নহ'লে কিন্তু আপোনাৰ দেশকৈ কংগ্ৰেছ হাৰি আছে। আৰু যদি মোৰ লাইন মতে, মোৰ ফৰ্মুলা মতে চলি থাকে, কাৰণ মইতো অসমৰে মানুহ, মই অসমত থাকোঁ, গতিকে যদি মই হৰিয়ানা, মধ্যপ্ৰদেশ, আপোনাৰ ৰাজস্থান, মহাৰাষ্ট্ৰৰ কথা ইমান 1000 কিলোমিটাৰ দূৰত থাকি মই কৈ দিব পাৰিছোঁ, তাত নোযোৱাকৈ মই অসমত থাকি কিয় ক'ব নোৱাৰিম। গতিকে মোৰ কথাখিনিক আণ্ডাৰ এষ্টিমেট কৰিবলৈ একোৱে নাই, আণ্ডাৰ এষ্টিমেট নকৰিব। আৰু যদি আণ্ডাৰ এষ্টিমেট কৰে, 100+ চিট লৈ কিন্তু বিজেপি 2026 আহি আছে। কোনো তাৰ হিম্মত নাই কোনো ৰখাবলৈ, আহিবতো খটাং। আৰু খুব জৰুৰী হ'ল, কাৰণ অখিল গগৈৰ লগত যদি এলায়েন্স হয় তেতিয়াহ'লেও কংগ্ৰেছক অখিলে লেং মাৰিব, যদি এলায়েন্স নহয় তেতিয়াহ'লেও লেং মাৰিব। তো বেটাৰ হ'ল এলায়েন্স নকৰাটো। এলায়েন্স নকৰাটো হ'লগৈ কংগ্ৰেছৰ কাৰণে বুদ্ধিমানৰ কাম হ'ব। আৰু সি ইমান মানে তৰল মানে বস্তু হয় যে কংগ্ৰেছৰ ফৈদত বিভিন্ন ফৈদৰ মাজত কাৰ লগত কাৰ কাজিয়া লগাব, সেই কামটো হৈ আছে। এইটোতো বেছি দিনৰ কথা নহয় ন। অৰ্কিড পাৰ্কত কি মই পীযুষ হাজৰিকাৰ লগত দুপৰীয়া এসাঁজ খাবলৈ কি মই বহিছিলোঁ না অখিল গগৈ বহিছিলে? আপোনালোকে নিশ্চয় জানে যে এই বছৰ 2025 1 এপ্ৰিলৰ পৰা আপোনাৰ অলৰেডি টোল গেটৰ ৰেট বাঢ়িছে। ইমান টোল গেট লৈ চিঞৰ বাখৰ কৰি থকাত এই অখিল গগৈ ক'ত? এই যে ফাইল যে লৈ আছিলে, ৰঙা ফাইল, নীলা ফাইল, কিবা কিবি ফাইল লৈ কৈছিলে, আজিকালি ফাইল দেখে নাই তাৰ লগত? ফাইল নাইকিয়া হৈ গ'ল। এই ফেঞ্চি বজাৰত মাৰোৱাৰীক গালি পৰা, এইবিলাকতো অভদ্ৰতামি হয়, এইবিলাকতো কৰিব নাপায়। এই যোৰহাটৰ যে বেপাৰী আছে, পাঠানী গ্ৰুপ, তেনেকুৱা কিবা এই অনা অসমীয়া মানুহ, তেওঁলোকৰ বিভিন্ন ইণ্ডাষ্ট্ৰী ইমান সোচ্চাৰ হৈ আছিলে, ক'ত এটাতো মাত মতা নাই। এতিয়াতো মনে মনে আছে। ডিজিটেল মিটাৰ লৈ হুলস্থুল কৰি আছিলে, তেওঁ চাইলেণ্ট। এতিয়া তেখেতৰ কোনো এতিয়া ভূমিকাই নাই। একদম বৃহৎ নদীবান্ধ কি হ'ল? তাৰমানে কি অখিল গগৈ গেৰেণ্টি দিব খুজিছে নেকি যে এইটো বাৰিষাত এই বৃহৎ নদীবান্ধৰ কাৰণে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কোনো ধৰণৰ ক্ষতি নহ'ব? গতিকে মই চিধা চিধি কৈ আছোঁ, আপোনালোকে বহুত দেৰিকৈ হয়তো প্ৰমাণ পাব
যেনেকৈ অৰবিন্দ কেজৰিৱাল, আন্না হাজাৰে, বা যদি আপোনালোকে বেয়া নাপায়, উইথ ডিউ ৰেচপেক্ট, জয়প্ৰকাশ নাৰায়ণ, অখিল গগৈ, গোটেইকেইটা কিন্তু RSSৰ পেট্ৰনেজত আছে। কাৰণ তেওঁলোকৰ ছিংগল এজেণ্ডা, আজি এইটো নতুন এজেণ্ডা নহয়। যোনদিনাখন তেওঁলোকক বেণ্ড কৰা হৈছিলে, চৰ্দাৰ বল্লভ ভাই পেটেলে বেণ্ড কৰিছিলে, তেতিয়াই তেওঁলোকে শপত লৈছিলে। তাৰ শপতৰ প্ৰতিশোধ হিচাপে এই এটা প্ৰক্ৰিয়া। এনে দেখাত লাগিব বহুত কিবা কিবি, একো নাই। আৰু বিৰোধী পাৰ্টি, বুদ্ধিজীৱী বা সাধাৰণ মানুহ আপোনালোকে বুৰ্বক নবৰিব যে অখিলৰ গগৈ, এইবিলাক অখিলৰ মানুহ নহয়, এইবিলাক বেলেগে সেইটো চব এৰেঞ্জমেণ্ট কৰি দিয়া আছে, চব এৰেঞ্জমেণ্ট। কাৰণ কি আপোনালোকে চাব, আমি গোটেই ইণ্ডিয়াত দেখিছোঁ। এতিয়া ধৰি লওক আপোনাৰ ফৰ এক্সাম্পল, মই বাওঁপন্থীবিলাকে বেয়া নাপাব দেই, বাওঁপন্থীৰ যোৱা দেওবাৰে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত যোনটো সমাৱেশ হ'ল, একদম অকল্পনীয় এটা সমাৱেশ। কিন্তু 26ত চাব, সেই সমাৱেশৰ যোনটো ৰিফ্লেকশ্যন ভোট বাকচত কিন্তু আপুনি নাপাব, ভোট বাকচত নাপাব। চ' গতিকে এটা হ'লগৈ আপোনাৰ পাব্লিক ৰেলীৰ ভিৰ, আৰু সেই ভিৰটোক আপোনাৰ ভোট বাকচত বা EVMত কনভাৰ্ট কৰা দুটা কিন্তু সুকীয়া সুকীয়া বস্তু। গতিকে এই ক্ষেত্ৰত বিজেপি এই বৰ্তমান 1 নম্বৰ চেম্পিয়ন হৈ আছে ভাৰতবৰ্ষৰ বা অসমৰ পৰিপ্ৰেক্ষিতত। গতিকে এইবিলাক বিষয়ত দৃষ্টিপাত কৰিব লাগিব। আৰু যোনটো ফৰ্মুলা দিম, মই গেৰেণ্টি দি আছোঁ, মই গেৰেণ্টি দিছোঁ, কিন্তু মোৰ কথাক যদি আণ্ডাৰ এষ্টিমেট কৰি নাথাকে, এনেকুৱা কোনো বুৰ্বক মানুহ পাব নেকি যে ফ্ৰী অফ কষ্ট আপুনি যি প্ৰশান্ত কিশোৰৰ কাৰণে তেতিয়াহ'লে কেইবা কোটি টকা খৰচ হ'ব, বিনা খৰচত মই কৰাই দিম আপোনালোকক। কথা যদি নুশুনে আপোনালোক হাৰা, জামানত বাজেয়াপ্ত হোৱা, এইবিলাক গোটেই বস্তুবিলাক হৈ থাকিব। গতিকে মাইনাছ অখিল আপোনালোকে নতুনভাৱে চিন্তা কৰক আৰু অখিলক এক্সপ'জ কৰক। আমি ইতিমধ্যে 2টা এপিছড কৰিছোঁ, এইটো আমাৰ 3 নম্বৰ এপিছড। এজ পাৰ আৱাৰ কমিটমেণ্ট আমি 26 মাৰ্চলৈকে আৰু কেইটামান এপিছড কৰিবলৈ আছে। তো গতিকে সেই এপিছডবিলাক দেখিব। আৰু ডেইলি আমাৰ 8 PM প্ৰাইম টাইমত যিবিলাক আহি আছে সেইবিলাকো চাওক, সেইবিলাকো নিশ্চয় গুৰুত্বপূৰ্ণ বিষয়। আমি যি টি বিষয়ত বকি নাথাকোঁ। আৰু মইতো ডাঠি ক'ব পাৰোঁ, ৰঞ্জন চৌধুৰী অখিল গগৈক যেনেকৈ এক্সপ'জ কৰি আছে নহয়, কাৰো বুকুৰ পাতা নাই বা সেই TV চেনেল বা ইউটিউবাৰৰ যে অখিল গগৈৰ এগেইনষ্টত এনেকৈ কনক্ৰিট কথা পাতিব পাৰিব। ভয় খাবলৈ একো নাই, একোৱেই নাইকিয়া। তাক উভতাই সাংবাদিকবিলাক উভতাই নধৰে কেলৈ? ঠিক আছে, মুখ্যমন্ত্ৰীক আপোনালোকে উল্টা কুৱেশ্যন নকৰে, মুখ্যমন্ত্ৰী কিবা কৈ থাকে আপোনালোকে হাঁহি থাকে, শুনি থাকে, ঠিক আছে। অখিল গগৈতো আৰু মুখ্যমন্ত্ৰী নহয় ন, অখিল গগৈ মুখ্যমন্ত্ৰী নহয়। আৰু মানুহক চিনিবলৈ হ'লে নহয়, এনিমেলছৰ যোনটো নেচাৰ, সেইটোক যদি চিনি পায়, মানুহক চিনি পাবলৈ কিন্তু বেছি টান বস্তু নহয়। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। তো এই মোগল বাহিনীৰ পৰা সাৱধান হ'বলৈ দৰকাৰ নাই, যদি অসমক বচাবলৈ আছে অখিলৰ পৰা সাৱধান। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ। কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।